আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছো যেতিয়া ফেন্সি বজাৰত আৰক্ষীয়ে প্ৰহাৰ কৰিছিল জ্ঞানদীপ হাজৰিকাক সেই জ্ঞানদীপ হাজৰিকাক পানবজাৰ থানালৈ লৈ যোৱা হৈছিল আৰু তাৰ পাছত কি হৈছিল সেয়া আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো উল্লেখ্য যে পানবজাৰ থানালৈ লৈ যোৱা হৈছিল থানাৰ ভিতৰতো চৰ মাৰিছিল জ্ঞানদীপ হাজৰিকাক নতুন তথ্য পোহৰ লৈ আহিছে ফাঁচি বজাৰৰ পৰা লৈ গৈছিল পানবজাৰ আৰক্ষী থানালৈ আৰু তাৰ পাছত কটনৰ মেধাৱী ছাত্ৰগৰাকীক কিয় আৰক্ষীয়ে প্ৰহাৰ কৰিছিল থানাৰ ভিতৰতো চৰ মাৰিছিল থানাৰ ভিতৰতো জ্ঞানদীপক চৰ মাৰিছিল বহু তথ্য পোহৰ লৈ আহিছে উল্লেখ্য যে শেহতীয়াভাৱে আন কেতবোৰ তথ্য আহি পৰিছে বিভিন্ন সংবাদ মাধ্যমত ইতিমধ্যে জ্ঞানদীপ হাজৰিকাই অৱগত কৰিছে যে এই ঘটনাটোৰ ক্ষেত্ৰত কি হৈছিল কেৱল সিমানেই নহয় যেতিয়া মেডিকেল কৰাবলৈ নিছিল সেই সময়ত দুধৰ্ষ অপৰাধীৰ দৰে হেণ্ডকাফ লগাই নিছিল জ্ঞানদীপ হাজৰিকাক ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে যেটো সময়ত আৰক্ষীৰ ভিতৰ চৰাত এই খবৰটোৱে কপনি তুলিছিল যেটো সময়ত আৰক্ষী সঞ্চালক প্ৰধানে ততাতৈয়াকৈ নিলম্বন কৰিবলগীয়া হৈছিল এইগৰাকী আৰক্ষী বিষয়া যিগৰাকীৰ নাম ভাৰ্গৱ বৰবৰা যিগৰাকী আৰক্ষী বিষয়াৰ কাৰ্যই সকলোকে স্তম্ভিত কৰিলে তেওঁ এনেকুৱা ধৰণৰ কাৰ্য কৰিলে যি কাৰ্যই সকলোকে লজ্জানত কৰিলে ফাঁচি বজাৰৰ পৰা যেতিয়া লৈ যোৱা হ'ল আইন ভংগ কৰা বুলি লৈ যোৱা হ'ল তাৰ পিছত ফাঁচি বজাৰৰ পৰা লৈ যোৱা জ্ঞানদীপ হাজৰিকাক ফাঁচি বজাৰত এনেদৰে আৰক্ষীয়ে প্ৰহাৰ কৰিছিল সেই দৃশ্য আপোনাৰ মনত আছে তাৰ পাছত আমি গ্ৰাফিক্সৰ জৰিয়তে এই মুহূৰ্তত জনাই আছো যে থানাৰ ভিতৰতো চৰ মাৰিছিল জ্ঞানদীপ হাজৰিকাক ফাঁচি বজাৰৰ পৰা লৈ গৈছিল থানালৈ লৈ গৈছিল পানবজাৰ থানালৈ লৈ গৈছিল পানবজাৰ থানাত সোধা পোছা কৰিছিল আৰু সোধা পোছাৰ মাজতে এটা প্ৰচণ্ড চৰ সোধাইছিল জ্ঞানদীপ হাজৰিকাক এটা প্ৰশ্ন হৈছে যে পঢ়াৰ মাজতো জমেটো ডেলিভাৰীৰ কাম কৰা জ্ঞানদীপ হাজৰিকাক প্ৰচণ্ড চৰ সোধাইছিল কিয় থানাৰ ভিতৰত কিয় মেডিকেল কৰাবলৈ নিউতে দুধৰ্ষ অপৰাধীৰ দৰে হেণ্ডকাফ লগাই নিছিল প্ৰশ্ন আহি পৰিছে ইতিমধ্যে মানৱ অধিকাৰ আয়োগত এই সন্দৰ্ভত গোচৰ তৰিছে এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে আন এটা তথ্য আহি পৰিছে সেই তথ্য আমি আপোনালোকক এই মুহূৰ্তত জনাইছো যে মানৱ অধিকাৰ আয়োগতো গোচৰ তৰিছে আন কেইবাটাও খবৰ আহি পৰিছে যে আৰক্ষী বিষয়া যিগৰাকী নিলম্বন হৈছে নাম ভাৰ্গৱ বৰবৰা সেই ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগত অভিযোগ দাখিল কৰিছে ভৱেন সন্দিকৈয়ে উল্লেখ্য যে দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছে মানৱ অধিকাৰ আয়োগত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ দিছে ইতিমধ্যে অভিযোগ দাখিল কৰিছে এই ঘটনাক লৈ অভিযোগ দাখিল কৰিছে থানাৰ ভিতৰতো চৰ মাৰিছিল থানাৰ ভিতৰতো জ্ঞানদীপ হাজৰিকাক চৰ মাৰিছিল কেৱল সিমানেই নহয় ফাঁচি বজাৰ পৰা পান বজাৰলৈ লৈ যোৱাৰ পিছত মেডিকেল কৰাবলৈ নিউতে হাতত হেণ্ডকাফ লগাই কিয় নিছিল প্ৰশ্ন আহিছে প্ৰশ্ন উত্থাপন হৈছে আৰু এই বিষয়টোক লৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফাঁচি বজাৰৰ এই ঘটনাই দেশ জোকাৰি গৈছে ৰাজ্যত সকলোকে লজ্জানত কৰিছে আৰক্ষীৰ এনেধৰণৰ ভূমিকা হ'ব লাগে নেকি বুলি এনেধৰণৰ প্ৰশ্ন আহি পৰিছে যে আৰক্ষীয়ে যিটো সময়ত যিটো ভূমিকা ল'ব লাগে সেই ভূমিকাৰ পৰিৱৰ্তে থানালৈ নি আৰক্ষী বিষয়ে প্ৰচণ্ড চৰ সোধাইছিল জ্ঞানদীপ হাজৰিকাক সেই ঘটনাই শেষ হোৱা নাছিল ফাঁচি বজাৰত যেনেদৰে মাৰি পেলাম এনেদৰে বক্তব্য দি যেনেদৰে আক্ৰমণ কৰিছিল যেনেদৰে প্ৰহাৰ কৰিছিল সেই ভিডিঅ'টোত এই প্ৰহাৰ কৰা দৃশ্যই শেষ নহয় তাৰপিছত থানালৈ লৈ যোৱা হ'ল থানাত প্ৰশ্ন কৰা হ'ল জ্ঞানদীপ হাজৰিকাক জমেটো ডেলিভাৰী কাম কৰা জ্ঞানদীপ হাজৰিকাক প্ৰশ্ন কৰা হ'ল প্ৰশ্ন কৰাই নহয় ইয়াৰ পিছত জ্ঞানদীপ হাজৰিকাক প্ৰচণ্ড চৰ সদাইছিল প্ৰশ্নৰ মাজতে এনেদৰে জেৰাৰ মাজতে এই ঘটনাই সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া আৰু এই ঘটনাই স্বাভাৱিকতে সকলোকে ভাবিবলৈ বাধ্য কৰিছে যে প্ৰকৃতপক্ষে আৰক্ষীয়ে লোৱা এনেধৰণৰ ভূমিকা ভাল আছিল নে বেয়া আছিল আৰক্ষীৰ এনে ভূমিকা কিন্তু সকলোৱে সমালোচনা কৰিছে সকলো তথ্য লাহে লাহে পোহৰ লৈ আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ